নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এৰিক এৰিকছনৰ দ্য সাইকো সোশ্যাল থিয়ৰী। তাৰ আগতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকাশ ক্লাছেছ আসামত। বন্ধুসকল, এৰিক এৰিকছনৰ এই মনো সামাজিক তত্ত্বটো আমাৰ টিচাৰ্ছ এলিজিবিলিটি টেষ্টৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এটা টপিক। আপোনালোকে কম বেছি পৰিমাণে ইয়াৰ বিষয়ে জানে। সেইকাৰণে মই প্ৰথমে 10টা প্ৰশ্ন আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিম। যদি আপোনালোকে এই 10টাৰ পৰা 6টাৰ উত্তৰ ঠিক দিব পাৰে তেনেহ'লে তাৰ পিছত ভিডিঅ'টো নাচালেও হ'ব, কাৰণ জনা বস্তু একেটাই বাৰে বাৰে জানি থাকিবলৈ সময়ৰ যথেষ্ট অপচয় হয়। তাক নকৰি আপোনালোকে নতুন এটা টপিক পঢ়িব পাৰে। সেইকাৰণে মই প্ৰথমে 10টা প্ৰশ্ন দি লৈছোঁ। চাওক, তাৰ মাজত যদি আপোনালোকে 6টা পাৰে তেনেহ'লে ভাল। প্ৰথম প্ৰশ্ন, human personality develops in a series of stages, each with its particular goals, concerns, accomplishments and dangers. মানুহৰ ব্যক্তিত্ব বিভিন্ন পৰ্যায়ত বিকশিত হয় আৰু প্ৰতিটো পৰ্যায়ৰ সৈতে কেইটামান নিৰ্দিষ্ট লক্ষ্য, উদ্বেগ, সফলতা আৰু বিপদ জড়িত থাকে। ইয়াৰ কাৰ দৃষ্টিভংগী আছিল? পিয়াজে, ভাইগটস্কি, এৰিকছন নে কোলবাৰ্গ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 এৰিকছন। পৰৱৰ্তী প্ৰশ্ন, এৰিকছনৰ মনো সামাজিক তত্ত্বত কিমানটা পৰ্যায় আছিল? 4টা, 6টা, 8টা নে 12টা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 8টা। পৰৱৰ্তী প্ৰশ্ন, জন্মৰ পৰা আৰম্ভ কৰি এই ষ্টেজেছবিলাকক আমি এৰেঞ্জ কৰিব লাগে। ফাৰ্ষ্ট দিয়া আছে আইডেণ্টিটি ভাৰ্চেছ ৰ'ল কনফিউজন, ছেকেণ্ড ইনিচিয়েটিভ ভাৰ্চেছ গিল্ট, জেনেৰেটিভিটি ভাৰ্চেছ ষ্টেগনেশ্যন আৰু বেছিক ট্ৰাষ্ট ভাৰ্চেছ বেছিক মিষ্ট্ৰাষ্ট। ইয়াৰ শুদ্ধ উত্তৰত প্ৰথমত আহিব বেছিক ট্ৰাষ্ট ভাৰ্চেছ বেছিক মিষ্ট্ৰাষ্ট, তাৰপিছত হ'ব ইনিচিয়েটিভ ভাৰ্চেছ গিল্ট, তাৰপিছত আইডেণ্টিটি ভাৰ্চেছ ৰ'ল কনফিউজন আৰু লাষ্টত হ'ব জেনেৰেটিভিটি ভাৰ্চেছ ষ্টেগনেশ্যন। পৰৱৰ্তী প্ৰশ্নটোত আমাৰ 2টা কলম দিয়া হৈছে আৰু আপোনালোকক মেটচ কৰিব লাগে। ফাৰ্ষ্টত দিয়া হৈছে অট'নমি ভাৰ্চেছ শ্বেম ডাউট, ইণ্ডাষ্ট্ৰি ভাৰ্চেছ ইনফেৰিটি, ইনিচিয়েটিভ ভাৰ্চেছ গিল্ড আৰু আইডেণ্টিটি ভাৰ্চেছ ৰ'ল কনফিউজন। আৰু সোঁফালে দিয়া হৈছে 18 months to 3 years, adolescence 6 to 12 years and 3 to 6 years। আপোনালোকক কাৰেক্ট অপশ্যনটো চুজ কৰিব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 1, কাৰণ অট'নমি ভাৰ্চেছ শ্বেম ডাউট 18 months to 3 years লৈকে হয়, ইণ্ডাষ্ট্ৰি ভাৰ্চেছ ইনফেৰিটি হয় 6 to 12 years, ইনিচিয়েটিভ ভাৰ্চেছ গিল্ড হয় 3 to 6 years আৰু আইডেণ্টিটি ভাৰ্চেছ ৰ'ল কনফিউজন হয় 12 to 20 years, মানে এডলিচেঞ্চ। পৰৱৰ্তী প্ৰশ্ন সোধা হৈছে যে টয়লেট ট্ৰেডিং কোনটো ষ্টেজত পৰে? বেছিক ট্ৰাষ্ট ভাৰ্চেছ বেছিক মিষ্ট্ৰাষ্ট, অট'নমি ভাৰ্চেছ শ্বেম ডাউট, ইনিচিয়েটিভ ভাৰ্চেছ গিল্ড আৰু আইডেণ্টিটি ভাৰ্চেছ ইনফেৰিটি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 অট'নমি ভাৰ্চেছ শ্বেম অৰ ডাউট। পৰৱৰ্তী প্ৰশ্ন সোধা হৈছে উইচ ইজ দ্য লাষ্ট ষ্টেজ অফ সাইকো সোশ্যাল থিয়ৰী? সাইকো সোশ্যাল থিয়ৰীৰ লাষ্ট ষ্টেজ কোনটো? জেনেৰেটিভ ভাৰ্চেছ ষ্টেগনেশ্যন, ইগ' ইণ্টিগ্ৰিটি ভাৰ্চেছ ডেছপেয়াৰ, আইডেণ্টিটি ভাৰ্চেছ ৰ'ল কনফিউজন নে ইনিচিয়েটিভ ভাৰ্চেছ গিল্ড? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 ইগ' ইণ্টিগ্ৰিটি ভাৰ্চেছ ডেছপেয়াৰ। পৰৱৰ্তী প্ৰশ্ন, পেৰেণ্টিং এণ্ড ৱৰ্ক ফলছ আণ্ডাৰ উইচ ষ্টেজ? ইণ্টিমেচি ভাৰ্চেছ আইচলেশ্যন, জেনেৰেটিভিটি ভাৰ্চেছ ষ্টেগনেশ্যন, ইগ' ইণ্টিগ্ৰিটি ভাৰ্চেছ ডেছপেয়াৰ আৰু ইণ্ডাষ্ট্ৰি ভাৰ্চেছ ইনফিৰিটি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 জেনেৰেটিভিটি ভাৰ্চেছ ষ্টেগনেশ্যন। পৰৱৰ্তী প্ৰশ্ন, তলত এটা ডেছক্ৰিপশ্যন দিয়া হৈছে, সেই ডেছক্ৰিপশ্যনটো চাই আপোনালোকে আইডেণ্টিফাই কৰিব লাগে এইটো কোনটো ষ্টেজ। Those who are encouraged by parents and teachers develop a feeling of competency and belief in oneself. Initiative versus guilt, intimacy versus isolation, identity versus role confusion or industry versus inferiority. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 ইণ্ডাষ্ট্ৰি ভাৰ্চেছ ইনফিৰিয়ৰিটি। পৰৱৰ্তী প্ৰশ্ন, according to Erikson, which of these is the most important aspect of the ego? এৰিকছনৰ মতে অহমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এছপেক্টটো কি? সেলফ কনচিয়াছ ইগ', পাৰচিভড ইগ', ইগ' আইডেণ্টিটি আৰু ৰিয়েলিষ্টিক ইগ'?
প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন 3 ইগো। 10 নম্বৰ প্ৰশ্ন, ইন কন্ট্ৰাষ্ট টু ফ্ৰইড, এৰিকসন placed more emphasis on unconscious motivation, places more emphasis on the ego, de-emphasized social and historical influences on personality, or all of the above? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰয়ডৰ তুলনাত এৰিকসনে ইগোৰ ওপৰত বেছি গুৰুত্ব দিছিল আৰু ফ্ৰয়ডে ইডৰ ওপৰত দিছিল। তেন্তে বন্ধুসকল, আমি আমাৰ 10টা প্ৰশ্নৰ এক কুইক টেষ্ট শেষ কৰিলোঁ। যদি আপোনালোকে 60% মানে 6টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিছে তেনেহ'লে ভিডিঅ'টো আগলৈ নাচালেও হ'ব, কাৰণ আপোনালোকে বাই এণ্ড লাৰ্জ সাইকোসোচিয়েল থিয়ৰিটো ধৰিব পাৰিছে। কিন্তু যদি আপোনাৰ স্ক'ৰ 6ৰ তলত হয় তেনেহ'লে মই ভাবোঁ এই ভিডিঅ'টো আগলৈ চোৱাৰ আপোনাৰ দৰকাৰ আছে। একেবাৰে সংক্ষেপে যাতে আপোনালোকে বুজি পায় মই বুজাবলৈ যত্ন কৰিম। তেন্তে আহক আমি ষ্টাৰ্ট কৰোঁ দ্য সাইকোসোচিয়েল থিয়ৰি অফ এৰিক এৰিকসন। এৰিক এৰিকসনৰ জন্ম হৈছিল 1902 চনত জাৰ্মানীত। তেওঁ মূলতঃ বিকাশমূলক মনোবৈজ্ঞানিক আছিল। এৰিকসনক মানুহৰ মানসিক বিকাশৰ ওপৰত তেওঁৰ তত্ত্বৰ বাবে জনা যায়। তেওঁৰ ৰচিত আইডেণ্টিটি ক্ৰাইচিছ বাক্যাংশ আটাইতকৈ বেছি বিখ্যাত হৈছিল। এৰিক এৰিকসনে পুলিটজাৰ বঁটা আৰু ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটাও বিজয়ী আছিল। তেওঁ প্ৰথমে 1950 চনত শৈশৱ আৰু সমাজ চাইল্ডহুড এণ্ড ছ'চাইটি নামৰ কিতাপখনত মানৱ বিকাশৰ 8টা তত্ত্ব প্ৰকাশ কৰিছিল। এৰিকসনৰ তত্ত্বক সাইকোসোচিয়েল থিয়ৰি বা মনো-সামাজিক তত্ত্ব বুলি কোৱা হয়। ইয়াত সাইকো শব্দটো মন, মগজু, ব্যক্তিত্ব আদিৰ লগত সম্পৰ্কিত আৰু ছ'চিয়েলৰ অৰ্থ হৈছে বাহ্যিক সম্পৰ্ক আৰু পৰিৱেশ। সিগমুণ্ড ফ্ৰয়ডৰ দৰে এৰিকসনে বিশ্বাস কৰিছিল যে ব্যক্তিত্ব শৃংখলাবদ্ধ পৰ্যায়ত বিকশিত হয়। কিন্তু ফ্ৰয়ডৰ সাইকোসেক্সুৱেল পৰ্যায়ৰ তত্ত্বৰ বিপৰীতে এৰিকসনৰ তত্ত্বই সমগ্ৰ জীৱনকালত সামাজিক অভিজ্ঞতাৰ প্ৰভাৱ বৰ্ণনা কৰে। আনহাতে ফ্ৰয়ডে তেওঁৰ সাইকোসেক্সুৱেল থিয়ৰিত ইডৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল, কিন্তু এৰিকসনে ইগোৰ ওপৰত বেছিকৈ ইম্পৰ্টেঞ্চ দিছিল। এৰিকসনৰ মনোসামাজিক পৰ্যায় তত্ত্বৰ এটা মুখ্য উপাদান হৈছে ইগো আইডেণ্টিটিৰ বিকাশ। ইগো আইডেণ্টিটি হৈছে আত্মৰ সচেতন অনুভূতি, যাক আমি সামাজিক আদান প্ৰদানৰ জৰিয়তে বিকশিত কৰিব পাৰোঁ। এৰিকসনৰ মতে আমি আনৰ সৈতে আমাৰ দৈনন্দিন বাৰ্তালাপত প্ৰাপ্ত কৰা নতুন অভিজ্ঞতা আৰু তথ্যৰ বাবে আমাৰ ইগো আইডেণ্টিটি নিৰন্তৰ পৰিৱৰ্তন হৈ থাকে। ইগো আইডেণ্টিটিৰ উপৰিও এৰিকসনে এইটোও বিশ্বাস কৰিছিল যে দক্ষতাৰ অনুভূতিয়ে আচৰণ আৰু কাৰ্যকো অনুপ্ৰাণিত কৰে। তেওঁৰ মত আছিল যে মানুহৰ ব্যক্তিত্ব বিভিন্ন পৰ্যায়ত বিকশিত হয় আৰু প্ৰতিটো পৰ্যায়ৰ সৈতে কেইটামান নিৰ্দিষ্ট লক্ষ্য, উদ্বেগ, সফলতা আৰু বিপদ জড়িত হৈ থাকে। এৰিকসনৰ মতে পৰ্যায়বোৰ পৰস্পৰ নিৰ্ভৰশীল। পিছৰ পৰ্যায়ৰ প্ৰাপ্তিবোৰ আগৰ পৰ্যায়ৰ বিবাদবোৰ কেনেদৰে সমাধান কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। এৰিকসনৰ থিয়ৰিৰ প্ৰতিটো পৰ্যায় জীৱনৰ এটা ক্ষেত্ৰত সক্ষম হোৱাৰ সৈতে সম্পৰ্কিত। যদি পৰ্যায়টো ভালদৰে চম্ভালি লোৱা হয় তেন্তে ব্যক্তিজনে সেন্স অফ এডিকুৱেচি ফিল কৰিব, আৰু যদি পৰ্যায়টো দুৰ্বলভাৱে চম্ভালা হয় তেনেহ'লে ব্যক্তিজনে সেন্স অফ ইনএডিকুৱেচি ডেভেলপ কৰিব। এৰিকসনে সাজেষ্ট কৰে যে প্ৰতিটো পৰ্যায়তে ব্যক্তিজনে এক বিকাশমূলক সংকটৰ সন্মুখীন হয়। এই সংকট এক ইতিবাচক বিকল্প আৰু এক সম্ভাৱ্য অস্বাস্থ্যকৰ বিকল্পৰ মাজত সংঘৰ্ষ। ব্যক্তিজনে প্ৰতিটো সংকট কিদৰে সমাধান কৰে সেয়া ব্যক্তিজনৰ আত্মপ্ৰতিচ্ছবি আৰু সমাজৰ দৃষ্টিভংগীৰ ওপৰত স্থায়ীভাৱে প্ৰভাৱ পেলাব। এতিয়া আমি চাই লওঁ দ্য 8 stages of psychosexual development given by এৰিক এৰিকসন। প্ৰথম ষ্টেজ হৈছে বেছিক ট্ৰাষ্ট ভাৰ্চেছ বেছিক মিষ্ট্ৰাষ্ট।
ইয়াৰ এপ্ৰক্সিমেট এজ হ'ল জন্মৰ পৰা 1.5 বছৰলৈকে আৰু ইয়াত ইম্পৰ্টেণ্ট ইভেণ্টটো হ'ল ফিডিং এই সময়ছোৱাত কেঁচুৱাটোৱে যত্ন লওঁতাৰ সৈতে প্ৰথম প্ৰেমময় বিশ্বাসী সম্পৰ্ক গঢ়ি তুলিব লাগিব নহ'লে অবিশ্বাসৰ অনুভূতি বিকশিত হ'ব ধৰিব বিশ্বাস প্ৰতিপালনৰ মানদণ্ড বা যত্ন লওঁতাৰ ওপৰত নিৰ্ভৰ কৰে যদি ট্ৰাষ্ট সফলতাৰে গঢ়ি তোলা হয় শিশুটোৱে সুৰক্ষিত অনুভৱ কৰে নহ'লে অসুৰক্ষিত অনুভৱ কৰিব ইয়াত আপোনালোকে মন কৰিব যে প্ৰতিটো ষ্টেজৰ দুটা পাৰ্ট আছে এটা পজিটিভ আৰু এটা নেগেটিভ সো আমি পজিটিভৰ পৰা পজিটিভলৈ ধুনীয়াকৈ আগবাঢ়িব পাৰিম মানে এটা ষ্টেজৰ পৰা আমি যেতিয়া আনটো ষ্টেজত যাম তেতিয়া পজিটিভ টু পজিটিভ ধুনীয়াকৈ যাব পাৰি বা নেগেটিভৰ পৰাও নেগেটিভটো সোনকালে যাব পাৰি কিন্তু পজিটিভৰ পৰা নেগেটিভ হোৱা বা নেগেটিভৰ পৰা পজিটিভ হোৱাটো অলপ কঠিন এতিয়া আমাৰ দ্বিতীয় ষ্টেজত হ'ল অট'নমি ভাৰ্চেছ শ্বেমৰ ডাউট ষ্টেজ আৰু ইয়াৰ এপ্ৰক্সিমেট এজ হ'ল 1.5 বছৰৰ পৰা 3 বছৰলৈকে আৰু ইয়াত ইম্পৰ্টেণ্ট ইভেণ্টটো হ'ল টয়লেট ট্ৰেইনিং এই সময়ছোৱাত শিশুৰ শক্তি শাৰীৰিক দক্ষতা বিকাশৰ দিশত নিৰ্দেশিত হয় যাৰ ভিতৰত ৱাকিং গ্ৰাস্পিং এইবোৰ আছে শিশুৱে নিয়ন্ত্ৰণকে কিন্তু ভালদৰে নিয়ন্ত্ৰণ নকৰি বিকশিত কৰে শৰীৰৰ কাৰ্য নিয়ন্ত্ৰণ কৰিলে ফুড চইচ টয় প্ৰিফাৰেঞ্চ বা কাপোৰ বাছনি কৰাৰ ক্ষেত্ৰতো নিজৰ কণ্ট্ৰল দেখাব খোজে সাইকোসোশিয়েল থিওৰিৰ থাৰ্ড ষ্টেজটো হ'ল ইনিচিয়েটিভ ভাৰ্চেছ গিল্ট ইয়াৰ এপ্ৰক্সিমেট এজ হ'ল 3 years to 6 years আৰু ইম্পৰ্টেণ্ট ইভেণ্ট হ'ল এক্সপ্লৰেশ্যন শিশুৱে পৰিৱেশৰ ওপৰত নিয়ন্ত্ৰণ আৰু শক্তি জাহিৰ কৰা এই সময়ছোৱাত আৰম্ভ কৰে এই পৰ্যায়ৰ সফলতাই শিশুসকলক এক উদ্দেশ্যৰ অনুভূতিৰ ফালে লৈ যায় যে অত্যাধিক শক্তি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে তেওঁলোকে অসন্মতিৰ সন্মুখীন হয় যাৰ ফলত তেওঁলোকৰ মনত অপৰাধ বোধৰ জন্ম হ'ব পাৰে এৰিকছনৰ তত্ত্বৰ চতুৰ্থ স্তৰটো হ'ল ইণ্ডাষ্ট্ৰি ভাৰ্চেছ ইনফিৰিয়ৰিটি ইয়াৰ এপ্ৰক্সিমেট এজ হ'ল 6 পৰা 12 বছৰ আৰু ইম্পৰ্টেণ্ট ইভেণ্ট হ'ল স্কুল শিশুৱে এতিয়া নতুন সামাজিক আৰু শৈক্ষিক চাহিদাৰ সৈতে মোকাবিলা কৰিব লাগে সফলতাৰ ফলত তেওঁলোকৰ মনত দক্ষতাৰ অনুভূতি জন্মে কিন্তু যদি আনসাকসেসফুল হয় তেতিয়া তেওঁলোকে হীনমন্যতাত ভুগিব পাৰে আমাৰ পৰৱৰ্তী ষ্টেজ 5 নম্বৰ ষ্টেজ আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজন ইয়াৰ আনুমানিক বয়স হ'ল 12 পৰা 20 বছৰলৈকে আৰু ইয়াৰ ইম্পৰ্টেণ্ট ইভেণ্ট হ'ল ছ'চিয়েল ৰিলেশ্যনশ্বিপ কিশোৰসকলে আত্মপৰিচয় আৰু ব্যক্তিগত পৰিচয়ৰ অনুভূতি এই সময়ছোৱাত বিকশিত কৰিবলৈ যত্ন কৰে যদি তেওঁলোকে এই ক্ষেত্ৰত সফল হয় তেনেহ'লে নিজৰ প্ৰতি সঁচা হৈ থকাৰ এটা ক্ষমতা তেওঁলোকৰ মনত জন্মে কিন্তু যদি বিফলতা আহে তেতিয়াহ'লে তেওঁলোকে নিজৰ ভূমিকা বিভ্ৰান্তি আৰু আত্মদুৰ্বলতাৰ ভাৱ উৎপন্ন হ'ব পাৰে আমাৰ 6 নম্বৰ ষ্টেজটো হ'ল ইণ্টিমেচি ভাৰ্চেছ আইচলেশ্যন এপ্ৰক্সিমেট এজ হ'ল 20 পৰা 45 ইয়াৰ্ছলৈকে আৰু ইয়াত ইম্পৰ্টেণ্ট ইভেণ্ট হ'ল ৰিলেশ্যনশ্বিপ ইয়াত যুৱ প্ৰাপ্তবয়স্কসকলে আন লগৰ সৈতে বিশেষকৈ অপজিট লিংগৰ প্ৰতি অন্তৰংগ আৰু মৰমৰ সম্পৰ্ক গঢ়িব যত্ন কৰে যদি এই ক্ষেত্ৰত তেওঁলোকে সফল হয় তেনেহ'লে তেওঁলোকৰ সম্পৰ্ক শক্তিশালী হয় কিন্তু যদি বিফলতা হয় তেনেহ'লে তেওঁলোক একাকিত্ব আৰু বিচ্ছিন্নতাৰ শিকাৰ হ'ব পাৰে পৰৱৰ্তী স্তৰটো হ'ল জেনেৰেটিভিটি ভাৰ্চেছ ষ্টেগনেশ্যন ইয়াৰ সময়ছোৱা হ'ল 45 ইয়াৰ্ছ পৰা ইয়াত ৱৰ্ক আৰু পেৰেণ্টহুড এই ক্ষেত্ৰত সফলতাৰ ফলত তেওঁলোকে নিজকে উপযোগী বুলি ভাবে কিন্তু যদি বিফল হয় তেনেহ'লে তেওঁলোকে পৃথিৱীৰ কাৰণে নিজকে অনুপযোগী বুলিহে মন কৰে আৰু আমাৰ সাইকোসোশিয়েল থিওৰিৰ ডেভেলপমেণ্টত লাষ্ট ষ্টেজ হ'ল ষ্টেজ 8 ইগো আৰু ইণ্টিগ্ৰিটি ভাৰ্চেছ ডেস্পিয়াৰ ইয়াৰ এপ্ৰক্সিমেট এজ হ'ল 65 ইয়াৰ্ছ টু মৃত্যুলৈকে ইয়াত ইম্পৰ্টেণ্ট ইভেণ্ট হ'ল ৰিফ্লেকশ্যন অন লাইফ ইয়াত বয়োজ্যেষ্ঠ প্ৰাপ্তবয়স্কসকলে জীৱনলৈ উভতি চায় আৰু তেওঁলোকে এই সময়ছোৱাত পৰিপূৰ্ণতাৰ অনুভূতি কৰিব বিচাৰে যদি তেওঁলোকে সফল হয় তেনেহ'লে তেওঁলোকে জ্ঞানৰ অনুভূতি কৰে কিন্তু যদি বিফল হয় তেনেহ'লে তেওঁলোকৰ মনত অনুশোচনা তিক্ততা আৰু হতাশা জন্মে তেন্তে বন্ধুসকল আমি দেখা পালোঁ কিদৰে এই 8টা
স্তৰত এটা স্তৰৰ লগত আন এটা স্তৰ জড়িত হৈ থাকে আৰু কিদৰে এটা স্তৰে আন এটা স্তৰক প্ৰভাৱিত কৰে তেন্তে এয়াই আছিল আজিৰ আমাৰ এৰিক এৰিকছনৰ সাইকোসোশিয়েল থিওৰি যদি আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা হ'লেও হেল্প পাইছে তেনেহ'লে প্লিজ ইয়াক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ